নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ আমাৰ চেনেলটোলৈ জনাইছোঁ স্বাগতম। আজি পুনৰ এটা নতুন কাহিনী আপোনালোকৰ বাবে আমি লৈ আহিছোঁ আৰু আজিৰ আমাৰ কাহিনীটিৰ নাম হৈছে এগৰাকী কুৎসিত মাকৰ মমতা। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয়কৈ ভাল লাগিব। তেন্তে আহকচোন এতিয়া আমি কাহিনীটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰণয়, তুমি তোমাৰ মাৰাক কৈ দিবাচোন মোৰ পৰা যাতে অকণমান দূৰত থাকে। কেনেকুৱা লাগে নহয় দেখিলে, মুখখন দেখিলে মোৰ গাটো কিবা নিচিনা লাগি যায়। মুঠতে একেবাৰে চাই থাকিব নোৱাৰোঁ মই তেখেতৰ মুখখন। চ' প্লিজ তুমি তোমাৰ মাক ভালকৈ কৈ দিবা, মই এইখন ঘৰত থকা কেইদিন তেওঁ যাতে মোৰ পৰা দূৰত থাকে। ৰশ্মিতা, এনেকৈ নিশ্চয়বাচোন, মায়ে শুনিলে কি বুলি ভাবিব বাৰু? মনতে জানো বেয়া নাপাব? কি শুনিলে বেয়া পাব? মই কিবা মিছা কথা কৈছোঁ নেকি? সঁচা কথাই কৈছোঁ। যিকোনো মানুহে তেখেতৰ মুখখন দেখিলে ভয় খাব। যিহে ভয়ানক, ভাবিলে কেনেকুৱা লাগি যায় নহয়। তুমি মুঠতে এতিয়াই গৈ কোৱাগৈ যোৱা তেখেতক, মোৰ মুখৰ আগলৈ যাতে তেখেত আহি নাথাকে। হ'ব দিয়া, মই কৈ দিম বাৰু তেখেতক। এয়া ৰশ্মিতা আৰু এয়া তাইৰ গিৰিয়েক প্ৰণয়। ৰশ্মিতাৰ এইখন ঘৰলৈ বোৱাৰী হৈ অহা বেছিদিন হোৱা নাই, আজি প্ৰায় 2 সপ্তাহমানহে হৈছে। মানে একেবাৰে ছোৱালী ক'বলৈ গ'লে। আৰু এয়া হৈছে প্ৰণয়ৰ মাক। প্ৰণয়হঁতৰ ঘৰখনত অকল মাক আৰু পুতেকে। এতিয়া নতুনকৈ এগৰাকী ফেমিলি মেম্বাৰ এড হৈছে, সেয়া হৈছে ৰশ্মিতা। আচলতে প্ৰণয়ৰ মাকৰ মুখত ডাঙৰকৈ এডোখৰ জুইৰে পুৰা দাগ আছে, যিটোৰ বাবে ৰশ্মিতাই তেখেতৰ মুখখন কুৎসিত বুলি কয়। তেখেতক দেখিলে বোলে তাইৰ হেনো ভয় লাগে। তেখেতৰ মুখখন তাই চাই থাকিব নোৱাৰে। সেয়েহে শাহুৱেকক যিমান পাৰে তাইৰ পৰা দূৰত থাকিবলৈকে কৈছে। মা, মানে তোমাৰ লগত কথা এটা আছিল। মানে তুমি পাৰিলে অকণমান ৰশ্মিতাৰ পৰা আঁতৰাই থাকিবাচোন। বোৱাৰীৰ পৰা? কিয় প্ৰণয়, মই কিবা জগৰ লগালোঁ নি? বোৱাৰী কিবা বেয়া পালে নি বাৰু মোৰ কিবা কথাত? এনেকৈ কি হ'ল কচোন? কি কথাত বেয়া পালেনো বোৱাৰীয়ে মোক? মই যদি কিবা ভুল কৰিছোঁ মোক ক। মা, তুমি একো ভুল কৰা নাই। মানে আচলতে তোমাৰ একো কথা তাই বেয়াও পোৱা নাই, কিন্তু তোমাৰ এই মুখৰ দাগটোৰ বাবে তাই এইটো দেখিলে অকণমান ভয় কৰে, সেইটো কাৰণে। এইটো কাৰণে? হ'ব দে বোপাই, মই অকণমান তাৰ পৰা আঁতৰত থাকিম বাৰু। মানুহবিলাকে ভয় কৰেও মুখৰ দাগটো মোৰ দেখিলে, এইটো কাৰণে বাহিৰলৈ গ'লে প্ৰায়ে উৰণিখন লৈয়ে যাওঁ। হ'ব বাৰু দে, মই বোৱাৰী মুখৰ আগলৈ তেনেকৈ নাহোঁ বাৰু। তাৰপিছতে শাহুৱেকে যিমান পাৰে বোৱাৰীকৰ পৰা দূৰে দূৰে থাকিবলৈ চেষ্টা কৰিলে। তেনেকৈ 2 দিনমান পাৰ হ'ল। তাৰপিছতেই প্ৰণয় টাউনলৈ গৈ পুনৰ কামত জইন কৰাৰ সময় আহি পালেহি। আচলতে প্ৰণয়ে টাউনৰে খুবেই ডাঙৰ কোম্পানী এটাত খুবেই ভাল চাকৰি এটা কৰে, কিন্তু তাৰ বিয়া পতাৰ বাবেহে 2 দিনমান ঘৰত আহি থাকিছিলেহি। এতিয়া প্ৰণয় যিহেতু জইন কৰিবলৈ সময় পালেহি, গতিকে ৰশ্মিতাও প্ৰণয়ৰ লগতে যাব। এইখন ঘৰত তাই অকলে এক মুহূৰ্তও নাথাকে। এনেও তাই গাঁৱৰ ঘৰখনত থাকিবলৈ ইচ্ছা নাছিল, গতিকে এতিয়া প্ৰণয় যাবলৈ সময় আহি পালে, গতিকে তাই ভালেই পালে। তাৰপিছতে পুতেক বোৱাৰীয়েক চহৰলৈ বুলি গুচি গ'ল। গাঁৱৰ ঘৰত অকলশৰীয়া হৈ পৰিল প্ৰণয়ৰ মাক। জয়া, আজিৰ পৰা হ'বলা আকৌ অকলশৰীয়া হৈ পৰিলা? পুতেক বোৱাৰী হ'বলা গ'লেই চহৰলৈ। এই প্ৰণয় বাৰু অফিচত কাম আছে, পিছে বোৱাৰীচোন 2 দিনমান থাকিব পাৰিলেহেঁতেন। ক'তনো অকলে তাই ইয়াত থাকিব? এনেই টাউনীয়া ছোৱালী, গাঁৱত থাকি বৰ এটা ভাল পোৱা এনেও নাছিলে তাই, গতিকে প্ৰণয়ৰ লগতেই গ'লগৈ। ময়ো অৱশ্যে বেয়া পোৱা নাই গুচি যোৱাৰ কাৰণে। বেচেৰীজনী ইয়াত থাকিওনো অকলে মোৰ লগত কি কৰিব, আমনিহে পাব। সেইটো কাৰণে মই বোলো যাওক দে। এনেও মই অকলে থকা অভ্যাস আছে নহয়, পাৰিম। মানুহৰ আগত তেনেকৈ ক'লেও প্ৰণয়ৰ মাকে কিন্তু নিজকে ঘৰখনত বৰ অকলশৰীয়া যেন অনুভৱ কৰিলে। তেনেকৈয়ে অকলশৰীয়া দিনবোৰ পাৰ হ'বলৈ ধৰিলে। তেনেকৈ 2 দিনমান পাৰ হ'ল। তাৰপিছতে হঠাতে প্ৰণয়লৈ গাঁৱৰ পৰা ফোন আহিল যে মাকৰ গাটো অকণমান অসুস্থ, গতিকে মাকক অকলে থাকিবলৈ দিয়াতকৈ প্ৰণয় যাতে লগতে লৈ যায়, সেইবুলি ওচৰৰে বৰ্তাক এজনে প্ৰণয়লৈ ফোন কৰিলে। হ'ব দিয়ক বৰ্তা, মই কিবা এটা ব্যৱস্থা কৰি আছোঁ বাৰু। কি হ'লনো প্ৰণয়? কোনে ফোন কৰিছিলনো ৰাতিপুৱাতে? আমাৰ ওচৰৰ যে ৰমেন বৰ্তা, সেই বৰ্তাই ফোন কৰিছিল। মাৰ বোলে গাটো হেনো এইকেইদিন একেবাৰে ভাল নাই। সেইটো কাৰণে বৰ্তাই কৈছে মা তাত অকলে থাকিব নালাগে, আমি আমাৰ লগতে মাক ইয়ালৈ লৈ আনিব লাগে।
আৰু বৰ্তাই চাগে ঠিকেই কৈছে ময়ো এতিয়া যাওঁ বুলি ক'লে হঠাতে মাৰ ওচৰলৈ যাব নোৱাৰোঁ কিবা এটা হ'লে গতিকে মাক দুদিনমান আনি ইয়াতে ৰাখিব লাগিব আৰু ময়ো এইকেইদিন মালৈ ফোন কৰিবলৈ সময় পোৱা নাই নহয় মাৰ খবৰ এটা ল'বলৈ গতিকে মা বুলি এইকেইদিন বিচনাৰ পৰা হেনো ভালকৈ উঠিব পৰা নাই জ্বৰ চৰ্দি হেনো গতিকে মই কাইলৈকে গৈ মাক ইয়ালৈ লৈ আনিম কি বলিয়া হ'লা নেকি তুমি প্ৰণয় কোনো দৰকাৰ নাই সেই কুচিত মানুহজনীক এইখন ঘৰলৈ মই কেতিয়াও আহিবলৈ নিদিওঁ কি বুলি ভাবিছা বাৰু তুমি হা ইয়ালৈ লৈ আনিলে আমাৰ মান সন্মান সকলো শেষ হ'ব মানুহে দেখিলে কি বুলি ভাবিব পাৰোঁ ইফালে ইয়ালৈ মোৰ ফ্ৰেণ্ডছবিলাক আহিয়ে থাকে ইজনী সিজনীকে গতিকে কোনোবাই যদি দেখে কি মোৰ বহুত বেছি ইনচাল্ট হ'ব মই মুঠতে তেখেতক ইয়ালৈ আনিবলৈ নিদিওঁ বাছ কথা সিমানেই ৰশ্মিতা তুমি এনেকৈ কিয় কৈছা বাৰু ৰশ্মিতা কথাবোৰ বুজিবলৈ চেষ্টা কৰাচোন এতিয়া মাক মই অকলেওতো এৰিব নোৱাৰোঁ হঠাতে যদি বেছিকৈ কিবা এটা হয় তেতিয়া গাঁৱৰ মানুহে মোকহে দুখ দিব গতিকে মাক তাত অকলে থাকিবলৈ দিব নোৱাৰি আৰু বেছি দিনৰ কাৰণে নানো নহয় মাৰ গাটো ভাল পালেই মাক আকৌ গাঁৱত থৈ আহিমগৈ সেইটোহে কথা আৰু তোমাৰ কোনোবা ফ্ৰেণ্ড আহিলে মাক মুখখন ঢাকি থাকিবলৈ ক'ম হ'লতো নহ'ব মুখখন ঢাকি থাকিবলৈ ক'ব মানুহে মুখখন ঢাকি থাকিলে গম পাবই যে নিশ্চয় কিবা এটা নহয় কিবা এটা কাৰণটো আছেই আৰু হঠাতে যদি ওলাই যায় হ'ল আৰু চবেই ভয় খাই মৰিব গতিকে মই আৰু তুমিতো জানাইচোন ময়ো তেখেতক বাৰে প্ৰতি চাই থাকিব নোৱাৰোঁ মুঠতে আৰু ইয়াত যদি তেওঁ আহি থাকেহি তেনেহ'লে মোৰ চকুতে তেওঁৰ মুখত পৰিবই ন মোৰ একেবাৰে কিবা লাগে মই তোমাক কৈছোঁৱে আগতেই কৈছোঁ মই তোমাক গতিকে মই তেখেতক ইয়ালৈ আহিবলৈ নিদিওঁ মুঠতে নিদিওঁ তুমি যি কৰা কৰা মিতা প্লিজ এনেকুৱা নকৰিবাচোন মোৰ গাঁৱত আমাৰ মান সন্মানৰ কথা আছে মাক তেনেকৈ এই গাটো অসুস্থ বুলি কৈছে এতিয়া যদি আমি ইয়ালৈ লৈ নানো মানুহে বিভিন্ন ধৰণৰ কথা ক'ব গতিকে প্লিজ প্লিজ তুমি অকণমান বুজিবলৈ চেষ্টা কৰা আৰু ৰশ্মিতা তুমি যদি মাক আহি ইয়াত দুদিনমান থাকিবলৈ দিয়া তেনেহ'লে মই তোমাক নেক্সট মান্থত ফুৰাবলৈ লৈ যাম খুবেই ভাল ঠাই এডোখৰলৈ একেবাৰে তুমি দেখি ছাৰপ্ৰাইজ হৈ যাবা মুঠতে তোমাৰ ফেভৰেট কোনোবা এডোখৰ ঠাইলৈ মই তোমাক ফুৰাবলৈ লৈ যাম চ' প্লিজ ৰশ্মিতা দুদিনমানৰ কাৰণে মাক ইয়ালৈ আহিবলৈ দিয়া মা আহি দুদিনমান ইয়াত থাকি গাটো অকণমান ভাল পালে মই নিজেই গৈ তেওঁ গাঁৱৰ ঘৰত থৈ আহিম হ'লতো অ'কে কিন্তু প্ৰণয় যেতিয়াই তেওঁ ভাল হ'ব তেওঁক তুমি লগালগ কিন্তু গাঁৱৰ ঘৰত থৈ আহিব লাগিব আৰু যদি বেছি দিনলৈ ভাল নাপায় তেনেহ'লে কিন্তু মই নাজানো মুঠতে খুব বেছি তেওঁ ইয়াত 2 সপ্তাহ থাকিব তাৰপিছতে তুমি আকৌ গৈ তেওঁ গাঁৱৰ ঘৰত থৈ আহিব লাগিব হ'ব নাই কোৱা হ'ব দিয়া মই 2 সপ্তাহমান মাক ইয়াত ৰাখি আকৌ থৈ আহিমগৈ বাৰু থেংক ইউ ৰশ্মিতা তুমি কথাবোৰ বুজি পোৱাৰ বাবে তাৰ পিছদিনাখনে গৈ প্ৰণয় মাকক চহৰৰ তাৰ ঘৰলৈ লৈ আহিল তুমি তোমাৰ মাৰাক ইয়ালৈ লৈ আনিলা ঠিকে আছে কিন্তু এটা কথা তুমি আকৌ তেওঁক বুজাই দিবা ভালকৈ মোৰ মুখৰ আগলৈ যাতে বেছিকৈ অহা যোৱা কৰি নাথাকে তেওঁ যাতে নিজৰ ৰুমতে সোমাই থাকে ৰুমৰ পৰা ওলাই অহা কোনো প্ৰয়োজন নাই যি ভাত পানী দিব লাগে আমাৰ কাম কৰা ছোৱালীজনীয়ে গৈ ৰুমতে তেখেতক দি থৈ আহিবগৈ ৰুমৰ পৰা ওলাই আহি বেলেগক ভয় খুওৱাৰ কোনো প্ৰয়োজন নাই বুজাই দিবা ভালকৈ হ'ব দিয়া মই মাক কৈ দিম বাৰু তেওঁ যাতে নিজৰ ৰুমতে থাকে বোপাই তোৰ ঘৰ দুৱাৰ দেখি বৰ ভাল লাগিছে বুজিছনে চহৰত তই ইমান ধুনীয়া ঘৰ ল'লি ইমান ভাল কাম এটা কৰি আছ এতিয়া মোৰ এনেকুৱা লাগিছে যেন মই জীৱনত সফল হ'লোঁ আগৰ পৰাই মোৰ সপোন আছিল জাননে তই পঢ়ি শুনি ভাল মানুহ হ'বি ডাঙৰ মানুহ হ'বি আৰু মোৰ এই সপোন এতিয়া বাস্তৱ হ'ল ভগৱানৰ আশীৰ্বাদত তোৰ যে ইমানখিনি হৈছে উন্নতি মোৰ বৰ ভাল লাগিছে দেখি বুজিছেনে এনেকৈ আৰু দিনে দিনে সদায় উন্নতি কৰি যা তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা হ'ব দিয়া মা পিছে তোমাক মই এটা কথা ক'বলৈ আহিছোঁ মা তুমি এই ৰুমটোৰ ভিতৰতে থাকিবা মানে তোমাৰ গাটো এনেই অকণমান বেয়া গতিকে উঠা মেলা কৰি ফুৰিব নালাগে আৰু তোমাক যিয়ে লাগে তুমি চিঞৰি দিলেই হ'ল আমাৰ কাম কৰা ছোৱালীজনীৰ নাম জোনালী তুমি জোনালীক কৈ দিবা তাই তোমাক সকলোবিলাক যোগাৰ দিবহি ভাত পানী খোৱা বোৱা সকলোবিলাক তুমি ৰুমতে কৰিবা ৰুমৰ পৰা ওলাই যাব নালাগে দেই মা আৰু বাথৰুম তোমাৰ ৰুমতে এটাচ আছে গতিকে বাথৰুম লেট্ৰিনৰো চিন্তা নাই সকলোবিলাক ৰুমৰ ভিতৰতে আছে গতিকে তুমি ৰুমৰ ভিতৰতে থাকিবা পুতেকে আচল কথাটো নক'লেও মাকে আচলতে বুজি পালে যে তেওঁৰ সেই মুখৰ দাগটোৰ বাবে বোৱাৰীকে তেওঁক একেবাৰে চাবই নিবিচাৰে কুৎচিত বুলি ভাবে গতিকে সেয়েহে যে
তেখেতক ৰুমৰ ভিতৰতে থাকিব কৈছে সেই কথা তেওঁ বুজি পালে, কিন্তু একো নক'লে। পুতেকৰ কথাত তেওঁ কেৱল হ'ব বুলিহে মূৰ দোৱালে। তেনেকৈ দুদিনমান পাৰ হ'ল। তাৰপিছতে এদিন ৰশ্মিতাৰ লগৰ কোনোবা বান্ধৱী দুগৰাকী তাইৰ ঘৰলৈ অহাৰ কথা ক'লে। সেয়েহে তাই পুনৰবাৰ প্ৰণয়ক ভালকৈ বুজাই দিলে যাতে সিহঁত অহাৰ সময়ত ভুলতো মাক ৰুমৰ পৰা ওলাই নাহে। এনেও বাৰু মাক ৰুমৰ পৰা ওলাই নাহে, যিদিনাখনৰ পৰা প্ৰণয়ে তেখেতক মনা কৰি দিছে। তথাপিও পুনৰবাৰ সোঁৱৰাই দিবলৈ ক'লে আৰু ঘৈণীয়েকৰ কথামতে প্ৰণয়ে পুনৰবাৰ সোঁৱৰাই দিলে যাতে অহাকালিলৈ দিনত তেওঁ ৰুমৰ বাহিৰলৈ একেবাৰে নাহে। তাৰ পিছদিনাখন হ'ল ৰশ্মিতাৰ লগৰ বান্ধৱী দুগৰাকী আহিল। বান্ধৱী দুগৰাকীক ৰশ্মিতাই কফি, বিভিন্ন ধৰণৰ মিঠাই খাবলৈ দিলে। তেনেকুৱাতে হঠাতে কফিৰ কাপ এটা আহি ৰশ্মিতাৰ ভৰিতে পৰিল। ভৰিত পৰিলত ৰশ্মিতাই জোৰেৰে চিঞৰি উঠিল আ বুলি, আৰু তাইৰ সেই মাতটো শাহুৱেকৰ কাণত পৰিল। শাহুৱেকেতো নাজানে বাহিৰত কি হৈ আছে, গতিকে ৰশ্মিতাৰ মাতটো শুনি কিবা বিপদ হৈছে বুলি শাহুৱেকে সকলো কথা পাহৰি ৰুমৰ পৰা দৌৰ মাৰি ওলাই আহিল। কি হ'ল বোৱাৰী, কি হ'ল? তোমাক ইমান ডাঙৰকৈ তুমি চিঞৰিলা? মই ভয় খাই গ'লোঁ। মই বোলো কি হ'ল, আকৌ কিবা বিপদে হ'ল নেকি? কি হ'লনো বোৱাৰী, কিয় এনেকৈ চিঞৰিলা? অ' মাই গড, ৰশ্মিতা এইজনী কোন আকৌ? অ' গড, একেবাৰে মুখখন ইমান মই এনেকুৱাবোৰ একেবাৰে চাব নোৱাৰোঁ দেই। প্লিজ ৰশ্মিতা, একেবাৰে ভিতৰলৈ যাবলৈ কওঁ না। ৰশ্মিতাৰ শাহুৱেকক দেখি বান্ধৱীয়েকহঁতৰ এনে ৰিয়েকশ্যনে ৰশ্মিতাক এনেকুৱা অনুভৱ কৰালে যেন তাইৰ খুবেই বেছি ইনচাল্ট হ'ল সিহঁতৰ আগত। ৰশ্মিতা, এখেতৰ মানে তোৰ শাহুমা, মানে তোক বোৱাৰী বুলি কৈছে, চ' সুধিলোঁ। এখেতৰ মুখত সঁচাই খুবেই বেয়া দেখিছে। ময়ো এইবোৰ চাই থাকিব নোৱাৰোঁ। প্লিজ ৰশ্মিতা, তই তোৰ শাহুৱেক ভিতৰলৈ যাবলৈ কচোন। আপুনি ভিতৰলৈ যাওক প্লিজ। তাৰ কিছুদিন পিছত ৰশ্মিতাৰ বান্ধৱীক দুগৰাকী গুচি গ'ল। তাৰপিছতে ৰশ্মিতা শাহুৱেকৰ ৰুমলৈ আহিল। আপুনি কিয় বাহিৰলৈ আহিছিল? আপোনাকতো প্ৰণয় আজি স্পষ্টকৈ মনা কৰি দিছিল যে আজিৰ দিনটোত কোনো কাৰণতে আপুনি ৰুমৰ পৰা বাহিৰ নহ'ব বুলি। তাৰপিছতো কিয় আপুনি বাহিৰলৈ আহিছিল? উত্তৰ দিয়ক। তাৰমানে এই সকলোবিলাক আপুনি কৰোঁ বুলি কৰিলে নহয় জানো? কাৰণ মোৰ ফ্ৰেণ্ডবিলাকৰ আগত যাতে মোৰ ইনচাল্ট হয়। আপুনি এইটো একেবাৰে বেয়া কাম কৰিলে। সিহঁতৰ আগত মোৰ ইনচাল্ট কৰি বহুত বেছি বেয়া কাম কৰিছে আপুনি। আপুনি এতিয়া এইখন ঘৰৰ পৰা ওলাই যাওক, এতিয়া ওলাই যাওক, নহ'লে কিন্তু মই আপোনাক কটা মাৰি এইখন ঘৰৰ পৰা বাহিৰ কৰি দিম। নহয় মানে তুমি চিঞৰিছিলা যে বোৱাৰী, মই বোলো কিনো হ'ল বুলি হঠাতে গুচি গ'লোঁ, পাহৰিয়ে থাকিলোঁ। মোক যে ওলাবলৈ মানা কৰিছিলা, মোক ক্ষমা কৰি দিয়া বোৱাৰী। মই পাহৰিহে। কি হৈছে ৰশ্মিতা, ইমান চিঞৰ বাখৰ যে? আৰু তুমি মাক ডাঙৰকৈ কিবা এটা কোৱা যেন শুনিলোঁ। ডাঙৰকৈ? এয়াতো মই বহুত সৰুকৈ কৈ আছোঁ। তেওঁ আজি যিটো কাণ্ড কৰিলে নহয়, ইমান দেৰি মই তেওঁক হাতত ধৰি ঘৰৰ পৰা বাহিৰ কৰি দিব লাগিছিল জানা তোমাৰ মাৰক। তুমিতো স্পষ্টকৈ ৰাতিপুৱা মনা কৰি গৈছিলা যে তেওঁ আজিৰ দিনটোত কোনো কাৰণতে যাতে বাহিৰলৈ নাহে, বিশেষকৈ মোৰ ফ্ৰেণ্ড কেইজন থকাৰ সময়ত। কিন্তু তেওঁ কি কৰিলে জানা? তেওঁ সেই সকলোবোৰ কথা নামানি মোৰ ফ্ৰেণ্ডৰ আগত তেখেতৰ এই কুৎসিত চেহেৰাটো, যিটো দেখিলে মানুহে ভয় খায়, সেইটো দেখুৱাবলৈ বাহিৰ পালেগৈ। সকলোবিলাক কৰোঁ বুলি কৰিছে তেখেতে, যাতে মোক ইনচাল্ট দিব পাৰে। মই তোমাক কৈ দিছোঁ প্ৰণয়, এতিয়াই গৈ তুমি এই মানুহগৰাকীক গাঁৱৰ ঘৰত থৈ আহাগৈ, নহ'লে কিন্তু মই এইখন ঘৰলৈ গুচি যাম। নহয় মানে বোপাই, বোৱাৰীৰ কিবা এটা হৈছিল, তাই চিঞৰিছিল, সেইটো কাৰণে মই পাহৰি গুচি গ'লোঁ। জানি বুজি যোৱা নাই। মোৰ ভৰিত কফি মাগটো অকণমান পৰিছিল, তাতে মই অকণমান আহ বুলি চিঞৰিলোঁ। সেইটো কথা কৈছে তেখেতে সেইবোৰ চব মিছা কথা কৈছে। মুঠতে তেখেতে জানি শুনি এনেকুৱাবিলাক কৰিছে। তুমি এতিয়া ইমান যদি মোৰ চকুৰ আগৰ পৰা লৈ যোৱা প্ৰণয়, প্লিজ। মা ওলোৱা এতিয়া। তুমি এতিয়া অকণমান সুস্থ হৈছা, চ' মই তোমাক গাঁৱৰ ঘৰত পুনৰ থৈ আহোঁগৈ। তাৰপিছতে প্ৰণয়ে মাকক পুনৰ গাঁৱৰ ঘৰত থৈ আহিলগৈ। আচলতে মাক ইমান বেছি ভালকৈ সুস্থ হোৱা নাছিল, তথাপিও ঘৈণীয়েকৰ কথা পেলাব নোৱাৰি প্ৰণয়ে মাকক গাঁৱৰ ঘৰত অকলে থৈ আহিলগৈ। তেনেকৈয়ে দুদিন পাৰ হ'ল, আৰু দুদিনৰ পিছত হঠাতে পুনৰ গাঁৱৰ পৰা খবৰ আহিল যে এইবাৰ প্ৰণয়ৰ মাক আৰু এই পৃথিৱীত নাই। তেওঁ চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা গুচি গৈছে। কিন্তু কেনেকৈ বৰ্তা, কেনেকৈ কি হ'ল এইবোৰ? হঠাতে পৰহিলৈকেতো মা ঠিকেই আছিল। তাৰপিছতে প্ৰণয় ৰশ্মিতা গাঁৱৰ ঘৰলৈ আহিল, মাকৰ অন্তিম ক্ৰিয়া কৰিলে। তাৰপিছতে
13 দিনলৈকে সকলোবিলাক মাকৰ সকাম নিকাম শেষ কৰিলে প্ৰণয়ে। তাৰপিছতে পিছদিনাখনেই প্ৰণয় আৰু ৰশ্মিতা পুনৰ চহৰলৈ উভতি অহাৰ কথা। বোপাই, কাইলৈ হ'বলা তহঁত যাবিগৈ আকৌ চহৰত? বৰমা, কাইলৈ যাবগৈ লাগিব। ছুটিও নাই নহয় মোৰ, পৰহিৰ পৰা জইন কৰিব লাগিব। গতিকে সকাম নিকাম সকলোবিলাক হৈ গ'ল যেতিয়া কাইলৈ যামগৈ আমি। প্ৰণয়, তই সঁচাই বৰ সৌভাগ্যৱান যে জয়াৰ দৰে মাক এগৰাকী পাইছিলি। আচলতে প্ৰত্যেকগৰাকী মাকেই সন্তানৰ কাৰণে সকলোবিলাক কষ্ট কৰিব পাৰে, ত্যাগ কৰিব পাৰে। তথাপিও জয়া যিখিনি কৰিছে সেয়া শলাগ ল'বলগীয়া। প্ৰণয়, তই চাগে এটা কথা নাজানই নহয়নে? কাৰণ তোক চাগে জয়াই কোনোদিন কোৱাই নাই। আজি কথাই কথাই ওলালত কৈ দিছোঁ আৰু। এই তোৰ মাৰৰ যে মুখৰ সেই দাগটো, মানে জুয়ে পুৰা দাগটো, সেইটো কেনেকৈ হৈছিল জান? এবাৰ সৰুতে, তোৰ চাগে তেতিয়া 3 বছৰ 3.5 বছৰমানহে আছিল। তই কিবা এটা খাম বুলি জেদ ধৰিছিলি। তাকে মায়ে তোক অকণমান দেৰিৰ কাৰণে ঘৰত অকলে থৈ দোকানলৈ যাওঁতে কেনেকৈ জানো হঠাতে তহঁতৰ ঘৰত জুই লাগিছিল। মাৰে একেবাৰে দোকানৰ পৰা দৌৰ মাৰি আহি, তই থকা কোঠালিটোতে জুই লাগিছিল আকৌ। একেবাৰে দৌৰি গৈ আমি ইমান বাধা দিছোঁ, নাই নুশুনে। মুঠতে দৌৰ মাৰি গৈ তোক সেই কোঠালিটোৰ পৰা একেবাৰে বাহিৰলৈ উলিয়াই আনিছিল। নিজৰ জীৱনলৈও একো সেইদিনাখন মায়ামোহ জয়াৰ নাছিল। মুঠতে তোক কেনেকৈ বাহিৰলৈ উলিয়াই আনিব পাৰে সেইটোহে চিন্তা কৰিছিল। তোক সেই জুই লগা কোঠালিটোৰ পৰা বাহিৰলৈ ওলাবলৈ যাওঁতে আকৌ তোৰ মাৰৰ গালত সেয়া জুই দাগ গোটেই জীৱনলৈ থাকিলে। সেয়াটো সেয়াই। আৰু আনৰ ঘৰত হাজিৰা কৰি, কাম বন কৰি, আনৰ জোঠা বাচন বৰ্তন ধুই তোক যে কেনেকৈ পঢ়াই শুনাই ইমান ডাঙৰ মানুহ কৰিলে। সঁচাই বহুত কষ্ট কৰিলেও তোৰ মাৰে জীৱনটোত বহুত ত্যাগ কৰিলে। আৰু মাৰে তোক সেইদিনাখন সেই কোঠালিটোৰ পৰা উলিয়াবলৈ নোযোৱাহেঁতেন তোৰ চাগে সেইদিনাখনেই কিবা এটা হ'লহেঁতেন। চাচোন, নিজৰ জীৱনৰ কথা চিন্তা নকৰি তোক কেনেকৈ সেই কোঠালিটোৰ পৰা বাহিৰলৈ উলিয়াই আনিব পাৰি তাক চিন্তা কৰিল। তাৰ বাবে গোটেই জীৱনৰ বাবে গালত সেই দাগটোও বহিল। দাগটোৰ কাৰণেও কত মানুহে যে কি কথা তাইক জীৱনত শুনালে। বেচেৰীজনী গোটেই জীৱনটো বৰ কষ্টৰে পাৰ কৰিল। আচলতে প্ৰণয়ে নাজানিছিল যে মাকৰ গালৰ সেই দাগটো আচলতে কেনেকৈ হৈছিল, বা সি কেতিয়াও সোধাও নাছিল মাকক। হয়তো কেতিয়াও জানিবলৈ নিবিচাৰিলে সি। আজিহে এই মানুহগৰাকীৰ কথা শুনি প্ৰণয়ে জানিলে যে আচলতে মাকক সকলোৱে কুৎসিত বুলি কোৱা মাকৰ সেই জুয়ে পুৰা দাগটোৰ হোৱাৰ প্ৰধান কাৰণটো কি। তাক জীৱন দান দিবলৈ গৈ মাকে চিৰ জীৱনৰ বাবে সেই দাগটো নিজৰ গালত গোটাই লৈছিল, যাৰ বাবে সকলোৱে তেখেতক গোটেই জীৱন কুৎসিত বুলি কথা শুনাইছিল। বোৱাৰীকেতো ক'বই নালাগে। মানুহগৰাকীৰ কথা শুনি প্ৰণয় আজি ক'বলৈ একোৱেই নাছিল, মাত্ৰ তাৰ চকুলো বৈ আহিল। আজি যে ঘৈণীয়েকৰ কথা মতে মাকক কৰা সেই অপমান, বেমাৰী মাকক অকলে থৈ যোৱা, গাঁৱত অকলে থৈ যোৱা সেই ব্যৱহাৰ, সেইবোৰৰ বাবে ক্ষমা বিচাৰিবলৈ যে আজি তাৰ মাকজনী কাষত নাই। সি মাত্ৰ চকুলুনি কৰালে আৰু মাকৰ স্মৃতিবোৰ পুনৰ এবাৰ সোঁৱৰালে যে মাকে তাৰ কাৰণে গোটেই জীৱন কিমান কষ্ট কৰিলে। গোটেই জীৱনৰ বাবে কুৎসিত বুলি এটা উপাধি পালে, যিটো কেৱল তাৰ বাবে পাবলগীয়া হ'ল মাকে। কিন্তু মাকৰ সেইবোৰত একেবাৰে একো আক্ষেপ নাছিল। মাত্ৰ মাকে বিচাৰিছিল পুতেকৰ উন্নতি, পুতেক ভাল মানুহ হওক, পুতেক ডাঙৰ মানুহ হওক। পুতেক ডাঙৰ মানুহ হ'ল হয়তো, কিন্তু ভাল মানুহ হ'ব নোৱাৰিলে। যিয়ে ঘৈণীয়েকে ইমান ডাঙৰকৈ ইমান বেয়াকৈ কথা কোৱাৰ পিছতো ঘৈণীয়েকক ওলোটাই সি মাকৰ হৈ এষাৰ কথা ক'ব নোৱাৰিলে। সি এবাৰলৈ ক'ব নোৱাৰিলে যে তাৰ মাক কুৎসিত নহয়, তাৰ মাকো আনৰ মাকৰ দৰেই ধুনীয়া। নোৱাৰিলে সি ক'ব। গতিকে সেইবোৰৰ বাবে এতিয়া ক্ষমা বিচাৰিবলৈ মাকো তাৰ ওচৰত নাই। সি মাত্ৰ চকুলোহে নিগৰালে। তেন্তে আমাৰ এই কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল? যদিহে ভাল পালে তেন্তে প্লিজ এটা লাইক আৰু এটা কমেণ্ট কৰি দিব। আৰু যদি আপোনালোক আমাৰ চেনেলটোত নতুন তেন্তে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেন্তে লগ পাম পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই।